মই এতিয়া যোৱা নিশা যি হত্যাকাণ্ড সংঘটিত হ'ল এক নৃশংস লোমহৰ্ষক এক হত্যাকাণ্ড সংঘটিত হ'ল দুধনৈ উদয়পুৰত আৰু সেই স্থানত মই উপস্থিত আছোঁ। এইখনে হৈছে মোৰ পিছফালে সহযোগে দেখাইছে এইখনেই হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানখন অভিশপ্ত এখন ব্যৱসায়িক প্ৰতিষ্ঠান যিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত এগৰাকী ৬০ৰ ঊৰ্ধৰ মহিলাক অতি নৃশংসভাৱে চুৰি মাৰি হত্যা কৰিলে। তেজেৰে লুতুৰি পুতুৰি অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰা হ'ল। দেখিবলৈ পোৱা গৈছে গোটেই ঘটনাটোৱে আচলতে চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ দুধনৈ অঞ্চলতে। কাৰণ বিগত দুটাকৈ দিনত যদি আমি কওঁ গুৱাহাটী মহানগৰীত দুটাকৈ হত্যাকাণ্ডই জোকাৰি গৈছে আৰু তাৰ পিছতে এতিয়া দুধনৈ অঞ্চলত এই হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিটো মহিলাগৰাকী যিটো বাসগৃহ, এই বাসগৃহ মোৰ সহযোগীক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইটো হৈছে এইটো বাসগৃহ আৰু এই বাসগৃহটোত এগৰাকী বোৱাৰী আছিলে, অৰ্থাৎ যিগৰাকী মহিলা হত্যাৰ বলি হ'ল সেই হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ যি বোৱাৰী আৰু দুগৰাকীকৈ সন্তান, এই সন্তানে এই স্থানত আছিলে, এইটো বাসগৃহতে আছিলে। আৰু গোটেই ঘটনাটো আচলতে সন্দেহ প্ৰকাশ কৰা হৈছে যে এয়া পৰকীয়া প্ৰেমৰ কাৰণে গোটেই ঘটনাটো সংঘটিত হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। কাৰণ দেখিবলৈ পোৱা গৈছিলে আচলতে যিগৰাকী মহিলা ইয়াতে আছিলে সেই মহিলাগৰাকীৰ কিছু ভাষ্য আৰক্ষীক যি ধৰণৰ ভাষ্য প্ৰদান কৰিছে, স্থানীয় লোকক যি ধৰণৰ ভাষ্য প্ৰদান কৰিছে, সেই ভাষ্যৰ তাৰতম্য কিছু পোৱা গৈছে। আচলতে সেই ভাষ্যৰ তাৰতম্যৰ কাৰণে আচলতে সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে এয়া পৰকীয়া প্ৰেম হ'ব পাৰে আৰু পৰকীয়া প্ৰেমৰ বলি হৈ আচলতে এগৰাকী ৬০ৰ ঊৰ্ধৰ মহিলা হত্যাৰ বলি হ'ল। আৰু যি নৃপজ্যোতি ৰাভা ওৰফে নীৰজ ৰাভা বুলি দুধনৈত জনাজাত, এই নীৰজ ৰাভা কিন্তু এতিয়া পলাতক হৈ আছে। যিগৰাকী অভিযুক্ত বুলি কোৱা হৈছে, যাক সন্দেহ কৰা হৈছে, যি হত্যাকাণ্ড সংঘটিত কৰিব বুলি সন্দেহ কৰা হৈছে, এই নীৰজ ৰাভা কিন্তু এতিয়া পলাতক অৱস্থাত আছে। কাৰণ নীৰজ ৰাভাই হত্যাকাণ্ডৰ সময়ত এই বাসগৃহতে উপস্থিত আছিলে আৰু এই নীৰজ ৰাভাই ৰেড চিলি কিনিবৰ কাৰণে দোকানখনত অহা বুলি বোৱাৰীগৰাকী ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে বা আৰক্ষীকো সেই ভাষ্য দিছে মহিলাগৰাকীয়ে। আৰু গোটেই পৰিক্ৰমা যদি আমি চাওঁ, গোটেই ঘটনা পৰিক্ৰমাত আচলতে বোৱাৰীগৰাকী ক'ৰবাত নহয় ক'ৰবাত এই গোটেই ঘটনাটোত অন্তৰ্ভুক্ত হৈ থাকিব পাৰে বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে। কাৰণ নিশাই আৰক্ষীয়ে এই মহিলাগৰাকীক আটক কৰিছে, আটক কৰি পেলাই সোধপোছৰ কাৰণে আচলতে থানালৈ লৈ গৈছে। আৰু শেহতীয়া যি খবৰ আমাৰ হাতত আহি পৰিছে, যি নীৰজ ৰাভা, নৃপজ্যোতি ৰাভাৰ দেউতাককো আৰক্ষীয়ে পুৱতি নিশা সোধপোছৰ কাৰণে থানালৈ মাতিছে বুলি আমি খবৰ লাভ কৰিছোঁ। কিন্তু আৰক্ষীয়ে এতিয়ালৈকে যি অভিযুক্ত, যি হত্যাকাৰী বুলি কোৱা হৈছে, যি হত্যাকাৰীৰ অভিযুক্তকাৰী যি নৃপজ্যোতি ৰাভা কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰা নাই, মুকলি আকাশৰ তলতে আছে। এইখিনিতে মই ভাষ্য ল'ম স্থানীয় লোকৰ। কিন্তু তাৰ পূৰ্বে এটা কথা ক'ব বিচাৰিম, কালি এক নিশাৰ ভাগত প্ৰায় 3মান বজাত এক নাভূত নাচুত ঘটনা সংঘটিত হ'ল। যেতিয়া আমি বাতৰি সংগ্ৰহ কৰিবলৈ এই স্থানত আহিছিলোঁ, যেতিয়া আমি বাতৰি সংগ্ৰহ কৰি আছিলোঁ, সেইখিনি সময়তে কেইবাগৰাকী সংবাদ প্ৰতিষ্ঠানৰ লোক, সাংবাদিক বন্ধু ইয়াতে উপস্থিত আছিল, সতীৰ্থ আছিলোঁ। সেইখিনি সময়তে গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ ঋতুৰাজ দলে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছে। অকল সাংবাদিককে নহয়, ইয়াৰে যি স্থানীয় লোকসকল আছিলে সেইসকলকো বেয়া ব্যৱহাৰ কৰিছে। ভিডিঅ' সংগ্ৰহ কৰিবলৈ দিয়া হোৱা নাছিলে কাকো। গোটেই ঘটনাটো কিন্তু সেইটো ঘটনাৰ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই ভাষ্য ল'ম, তাৰ পূৰ্বে মোৰ সহযোগী ইয়াৰে দৃশ্য দেখুৱাইছে। গোটেই ঘটনাবোৰ আচলতে এতিয়া লাহে লাহে জল পট হৈ ওলাবলৈ আৰম্ভ কৰিছে। কাৰণ যিগৰাকী নৃপজ্যোতি ৰাভাৰ সৈতে এই যি মহিলা চুমা দাস বুলি যিগৰাকী বোৱাৰী আছে, তেখেতৰ লগত অবৈধ সম্পৰ্ক থকা বুলি একাংশই ক'ব বিচাৰি আছে। যদিও আমাৰ তাত তথ্য প্ৰমাণ নাই, কিন্তু একাংশই সন্দেহ প্ৰকাশ কৰিছে গোটেই ঘটনাটো। আৰু এই গোটেই ঘটনাটোৰ পিছতে আচলতে সমগ্ৰ দুধনৈ অঞ্চলৰ ৰাইজ হতচকিত হৈ পৰিছে। কি ধৰণে আচলতে এনেকুৱা ধৰণৰ এক হত্যাকাণ্ড সংঘটিত হ'ব পাৰে, কি কাৰণতে এগৰাকী ৬০ৰ ঊৰ্ধৰ মহিলাক তেজেৰে লুতুৰি পুতুৰি অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰিব পৰা হ'ল, কি কাৰণে আচলতে চুৰিৰে ওপৰ জুপুৰি আঘাত কৰি এই মহিলাগৰাকীক হত্যা কৰিলে হত্যাকাৰীয়ে, তাক লৈ কিন্তু যথেষ্ট তাৎপৰ্য বহন কৰিছে। সকলোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এইখিনিতে দুধনৈ আৰক্ষীয়ে কিন্তু চিনাক্ত হোৱাৰ পিছতো, হত্যাকাৰীৰ ফটো লাভ কৰাৰ পিছতো এইগৰাকী হত্যাকাৰীক এতিয়ালৈকে কিন্তু দুধনৈ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই, পলাতক অৱস্থাত আছে। স্থানীয় লোকসকল যিহেতু আছে, তেখেতসকলৰ পৰা মই কিছু মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম। গোটেই ঘটনাটোৱে দুধনৈত চাঞ্চল্যৰ সৃষ্টি হৈছে। আপোনাৰ পৰা আমি যোৱাকালি কিছু ভাষ্য লৈছিলোঁ, আপুনি যোৱাকালি সেইখিনি কথা কৈছিলে। সেইখিনি কথাৰ উপৰিও কি ক'ব আচলতে গোটেই ঘটনাটোৰ বিষয়ে, কি ক'ব, কি হৈছিলে কি হোৱা নাই, সেইখিনি কথা আমি অলপ চলপ আমি জানো। তাৰ উপৰি কি ক'ব আচলতে গোটেই ঘটনাটোৰ বিষয়ে? অতি বেয়া লগা পৰিৱেশ। নাই, অতি দুখৰ কথা। কাৰণ ঘৰখনত মানুহ বুলিবলৈ আচলতে সেই চাৰিজনেই মানুহ আছে। আজিৰ পৰা প্ৰায় 3 বছৰ 4 বছৰমান হ'ল বোধ হয়। পুতেক আৰু দেউতাক প্ৰায় একেলগে 3 মাহৰ ডিফাৰেঞ্চত
মৃত্যুবৰণ হৈছে। তো এতিয়া কথা হ'ল কি ঘৰখনত কোনো নাই, শাহু বোৱাৰী আৰু সেই দুজন নাতিনী আছে। তাৰ মাজতে এনেকুৱা এটা জঘন্য কাণ্ড মানে সংঘটিত কৰিলে। তো আমি যি দেখিছোঁ তাৰমানে এটা আমাৰ যিখিনি আমি মানে কি বুলি ক'ব, তাৰমানে আমাৰ সন্দেহটো এইকাৰণে আমাৰ মানে বোৱাৰীৰ ওপৰত গুচি গ'ল যে যদি মাৰ্ডাৰৰ হয়, প্ৰকৃততে যদি সি ডকাইত হয় বা কিবা হয়, তেতিয়াহ'লে নিশ্চয় মোৰ শাহু মাকক মাৰ্ডাৰ কৰাৰ পিছত নিশ্চয় বোৱাৰীগৰাকীক কৰিলেহেঁতেন। কিন্তু বোৱাৰীগৰাকীক নকৰাকৈ দুজন শিশুক যেতিয়া আক্ৰমণ কৰিব গৈছে বোৱাৰীক বাদ দি, কাৰণ বোৱাৰীজনী কোৱা মতে বোৱাৰীগৰাকীৰ পৰাই পানী খাইছে, পানী বিচাৰি পানী খাইছে। গতিকে তেওঁক আক্ৰমণ নকৰা কৰি মানে যেতিয়া শিশু দুজনে তিনিজন সেই কণমানি দুজনে যেতিয়া আক্ৰমণ কৰিছে, নিশ্চয় তাত তেওঁক লগত কিবা হয়তো থাকিব পাৰে বুলি আমাৰ এটা সন্দেহ হ'ল। কাৰণ যদি সি প্ৰকৃততে সি মানে কোনোবা দুষ্ট চক্ৰ বা দুষ্ট ডকাইতি উদ্দেশ্য যে আহিলে হয়, নিশ্চয় আমাৰ বোৱাৰীগৰাকীও মানে আক্ৰমণ কৰিলে হয়। তো সেইয়াৰ কাৰণে আমাৰ এটা যিহেতু তেওঁক আক্ৰমণ নকৰিলে, তাৰ কাৰণে আমাৰ সন্দেহটো তাৰ ওপৰত গুচি গ'ল। তাৰমানে এতিয়া যিজন অভিযুক্ত নিপ্পজ্যোতি ৰাভা পলাতক অৱস্থাত আছে। আমি জানো পলাতক অৱস্থাত আছে, কাৰণ আমি প্ৰশাসনৰ যিটো মানে FIR দিয়া হৈছে, প্ৰশাসনক আপোনালোকে এজাহাৰ দিছে, প্ৰশাসনে ফটো লাভ কৰিছে, যুৱকজনৰ ঘৰ পৰ্যন্ত প্ৰশাসনে জানে বা দুধনৈ আৰক্ষীয়ে জানে। কিন্তু তৎমুহূৰ্ততে দুধনৈ চহৰৰ প্ৰায় মাজমজিয়া বুলি ক'ব পাৰি এটা হত্যাকাণ্ড সংঘটিত কৰি গ'ল। দুগৰাকীকৈ নাবালিকক হত্যাৰ চেষ্টা চলালে, নিৰ্বিঘ্নে আৰক্ষীৰ নাকৰ তলেৰে ওলাই গুচি গ'ল সেই হত্যাকাৰী। এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা হোৱা নাই। কিন্তু আৰক্ষী কি দাবী জনাব সোনকালে? এইটো আমি যেনিবা আৰক্ষী, কাৰণ আমাৰ লগত আৰক্ষীয়ে সহযোগ কৰি আছে, আমিও কৰি আছো। তো এতিয়া হত্যাকাৰীক মানে যিটো সময়ত হত্যাকাৰীয়ে মানে হত্যাকাৰীৰ দোষ মানে শাস্তি কি হোৱাটো বিচাৰে, কেনেকুৱা হোৱাটো বিচাৰে? হত্যাকাৰীটো মানে দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। কাৰণ এইটো এতিয়া এনেকুৱা হৈ আছে, আমি দেখিছোঁ যে সিদিনা গুৱাহাটীত ঠিক তেনেকুৱা এটা ঘটনা ঘটিল, আজি আমাৰ দুধনৈত ঘটিল। নিশ্চয় এইটো এটা ট্ৰেইনৰ দৰে হৈ আহি আছে। গতিকে সেই বস্তুটো আমি এতিয়াই ৰোধ কৰিব লাগে। যেনেকৈ নহওক প্ৰশাসনে এই ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে যে আচলতে আমাৰ যিবিলাক মানে ঘটনা ঘটি আছে, সেই শিশু মানে এই পৰকীয়া প্ৰেমৰ বাবে যিবিলাক হত্যাকাণ্ড হৈ আছে, এইবিলাক ৰোধ কৰিব লাগে। নিশ্চয়কৈ এইগৰাকী ব্যক্তি হৈছে মৃত মহিলাগৰাকীৰ জোঁৱাই। আৰু তেখেতে এটা কথা উল্লেখ কৰিছে, যদি আচলতে এই যি হত্যাকাৰী এই ঘৰখনত প্ৰৱেশ কৰিছিলে, যদি ডকাইতি উদ্দেশ্যলৈ আহিলেহেঁতেন বা অন্য কিবা কাৰণে হত্যাৰ চেষ্টা কৰি আহিলেহেঁতেন, তেতিয়াহ'লে ঘৰত থকা সন্তান দুটাৰ লগতে যি শাহু আছিলে, বোৱাৰী আছিলে, আটাইকেইগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি ল'লেহেঁতেন। কিন্তু শাহুগৰাকীক হত্যা কৰিলে, দুগৰাকীকৈ 9 বছৰীয়া আৰু 3 বছৰীয়া শিশুক আক্ৰমণ ডিঙি চেপি ধৰিলে, হত্যাৰ চেষ্টা চলালে। কিন্তু মহিলাগৰাকীৰ গাত আচুৰ এটাও নাহিলে। হত্যাকাৰীয়ে মহিলাগৰাকীক আক্ৰমণৰ চেষ্টাই নচলালে। এই কথাটোৱে কিন্তু যথেষ্ট তাৎপৰ্য বহন কৰিছে, কাৰণ মহিলাগৰাকীয়ে হত্যাকাৰীক পানী খুৱাইছে বুলিও কথা এষাৰ বাহিৰলৈ ওলাই আহিছে। গতিকে গোটেই বিষয়টোত বোৱাৰীগৰাকীও জড়িত হৈ থাকিব পাৰে নেকি? আৰক্ষীয়ে আচলতে এই গোটেই বিষয়টোক নজৰ দিব লাগে, গোটেই বিষয়টোক গুৰুত্ব আৰোপ কৰিব লাগে। এই গোটেই ঘটনাটোৰ লগতে আচলতে নিপ্পজ্যোতি ৰাভা যদি জড়িত হৈ আছে, তেখেতৰ লগত আৰু কোন কোন জড়িত হৈ আছে, সকলো তথ্য পোহৰলৈ আহিব লাগে। কোনো এটা দিশ যাতে আৰক্ষীয়ে এৰাই নচলে আৰু দোষীয়ে যাতে দৃষ্টান্তমূলক শাস্তি পায়, তাকেই কিন্তু সকলোৱে বিচাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।